মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মই আজি মাঘৰ বিহুৰ স্পেচিয়েল মাংস চিকেন বনাব ওলাইছোঁ বাহিৰত। আজি আমি আমাৰ পৰিয়ালটোৰ চাৰিওজনে লগ লাগি ইয়াতে তামচা ফূৰ্তি কৰি চাহ খাই, যিহেতু মাঘৰ বিহু আমাৰ সকলোৰে মৰমৰ মাঘৰ বিহু, ভোগালী বিহু আহি নিচেই ওচৰ পালেহি। সেই আনন্দতে আমি ভাবিলোঁ এসাঁজ বাহিৰতে জুইত বনোৱা মাংস আমি সোৱাদ লওঁ বুলি ভাবিলোঁ। জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ। সেয়া তেলতে পিঁয়াজ, তেজপাত, আদা নহৰু প্ৰেছ কৰা, জলকীয়া প্ৰেছ কৰা আছিলে, সকলোবোৰ দিয়া হ'ল। নিমখ হালধি তেলত দিলে মাংসখনৰ ৰং দেখিবলৈ ধুনীয়া হয়, সেইবাবে তেলতে হালধি দিয়া হ'ল। আৰু এয়া মই ঘৰতে খুন্দি লোৱা জিৰা, গোটা জিৰা বজাৰৰ পৰা বেছিকৈ কিনি আনি ঘৰতে মই গুড়ি কৰি বনাই থৈ দিওঁ বটলত 1 মাহৰ বাবে। এয়া গোটা ইলাচি, লং, ডালচেনি, লং, এইবাৰ মাংসখিনি ঢালি দিয়া হ'ব। হৈ গ'ল। ভালদৰে মাংসখিনি লৰাই এতিয়া আমি সিজিবলৈ দিম মাংসখিনি। ঠাণ্ডাৰ দিনত জুই ফুৱাই জুইত মাংস বনাই খোৱাৰ মজাই বেলেগ। আলু পোৰা, পিটিকা, বেঙেনা পোৰা, বিলাহী পোৰা, এইবোৰ খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? দেখিবলৈ ধুনীয়া হৈছে ন? মাংসখিনি অলপ ভালকৈ লৰাই বগৰাই দিয়াৰ পাছত আলু আৰু লগতে ওলকবি দিয়া হৈছে অলপ। সেয়া মোৰ ল'ৰাই চিকেন বহুত ভাল বনায়। আমি এতিয়া টেষ্ট কৰি চাম অলপ কেনেকুৱা হৈছে। ফ্ৰাই মাংস টেষ্ট কৰি চাম, তাৰপাছত পানী দিম। এতিয়া অলপকৈ পানী দিলোঁ। এতিয়া ভালকৈ উতল আহিলে হৈ গ'ল মাংস। অলপ ধনিয়া কাটি দিয়া হ'ল। ধন্যবাদ চাই থকাৰ বাবে।